খবরই থাকে না তোমার, বুঝলে চলে গেছো না। যাও, ঠিক আছে, আমি তোমার পরে ফোন করি। বহুত ভাল লাগিছে। এইবাৰ মই ইয়াত প্ৰথম আহিছোঁ। উঠি অহা প্ৰজন্মক এনেকৈ নাচিব অহা দেখি ভাল লাগিছে, শিকিব অহা দেখি ভাল লাগিছে। অভিভাৱকসকলকো ধন্যবাদ, নতুন প্ৰজন্মক এনেকৈ উঠি আহিবলৈ আগ্ৰহ উৎসাহ দিছে, তাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। ফুলৰ বাহিতি তোমাৰে হাঁহিতি আছে নাইতি, কল দিলিয়া খোপাতি, কল দিলিয়া খোপাতে বান্ধি তগৰ মালতি, বিহু তলি শুৱনি কৰিবা নাচি নাচি, ডালৰি কোপ ফুল মই নাজানো কি যে মৰম লগা,
তোমাৰ চকু জুৰি মই নাজানো কি যে মোহনীয়া এই চাই থাকিবৰ মন। আপোনালোকৰ জৰিয়তে আপোনালোকৰ লগতে সদৌ অসমবাসীক আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি জ্যোতিৰূপা কলা নিকেতনে প্ৰতি বছৰে আমি এনেকুৱা কৰ্মশালা, প্ৰদৰ্শনী, বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছোঁ। আৰু এইবেলি মানে যোৱা বিগত বছৰত কৰি এইবেলি আমাৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট বাঢ়িছে। গতিকে আৰু তেওঁলোকৰ পাৰদৰ্শিতাৰ যথেষ্ট আমি সুখী পাৰদৰ্শিতাৰ ওপৰত। আৰু আমাৰ যিজন প্ৰশিক্ষক আছিল তেওঁ খুব কষ্ট কৰি মানে আমাৰ স্থানীয় এই ছোৱালীখিনিক বিহুত যথেষ্টখিনি আগবঢ়াই থৈছে। তাৰ বাবে আমি জ্যোতিৰূপা কলা নিকেতনে প্ৰশিক্ষকৰ ওপৰত আমি কৃতজ্ঞ। আৰু অনাগত দিনত আমি আমাৰ এনেকুৱা পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীখিনিৰ বাবে সৃষ্টিশীল প্ৰতিভাৰ কাৰণে আমি এখন ভাল প্লেটফৰ্ম দিয়াৰ বাবে অহৰহ চেষ্টা কৰি যাম। সামৰণি অনুষ্ঠানত আজি আমি প্ৰতিগৰাকী ছাত্ৰীকে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰিম। আৰু আমাৰ প্ৰশিক্ষকৰ নিৰ্বাচন মৰ্মে আমাৰ দুটা শাখাত হৈছে, এখন সৰু শাখা, ডাঙৰ শাখা। সিহঁতৰ মাজৰ পৰা 3জনীকৈ শ্ৰেষ্ঠ নাচনী নিৰ্বাচিত কৰিব প্ৰশিক্ষকে। আহিছে তেওঁলোকৰ বিহুৰ প্ৰতি যিটো ধাৰণা, বিহু কি, বিহু কিয় লাগে আমাক, বিহু যি আমাৰ মেৰুদণ্ড অসমীয়া জাতিৰ, সেইটো শিক্ষা পাইছে ইয়াত। আৰু নিজকে মানে আমি সুখী অনুভৱ কৰিছোঁ। তেওঁলোকেও যে আহিছে বিহুৰ প্ৰতি মানে আমাৰ জাতিৰ স্বাৰ্থত বা অভিভাৱকবিলাকে যে ওলাই আনিছে তেওঁলোকক বিহুৰ কাৰণে, তাৰ কাৰণে অভিভাৱকৰ ওচৰতো আমি কৃতজ্ঞ। মানে এতিয়া কথাটো হ'ল অনাগত দিনত আমি এই কণ কণ ল'ৰা ছোৱালীবিলাকক বিহু হওক, আমাৰ যিবিলাক অসমীয়া সংস্কৃতি আছে, সত্ৰীয়া, শংকৰী, ভোৰতাল, সকলোৰে প্ৰশিক্ষণ আমি ইয়াৰ পৰা দিম। আৰু অতি ন্যূনতম ভৰ্তি মাচুল এটা লৈ আমি এইখন আৰম্ভ কৰিছোঁ। মানে আমি কোনো ব্যৱসায়িক উদ্দেশ্য ৰাখি আমি এই জ্যোতিৰূপা কলা নিকেতনে আজিলৈ কোনো অনুষ্ঠান এটা পতা নাই। আমাৰ স্বাৰ্থ এটাই, আমাৰ উঠি অহা প্ৰজন্মই এখন ভাল প্লেটফৰ্ম পাওক। ক'ব আজি এনেকুৱা এটা অনুষ্ঠান, আজি সামৰণি অনুষ্ঠান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।